কৰি যাব বা ভোট দিবলৈ যাওঁতে আপোনালোকৰ ঘৰত থকা গেছ চিলিণ্ডাৰটো এবাৰ সেৱা কৰি যাব, কাৰণ ইলেকশ্যনৰ পিছত আকৌ দাম বাঢ়ি যাব পাৰে। 410 টকা চিলিণ্ডাৰ যেতিয়া 1200, 900, 1000 টকাত কিনিব লগা হৈছে, 60 টকাৰ পেট্ৰল গৈ যেতিয়া এতিয়া 100 টকা, প্ৰায় 100 টকাই আৰু 3 টকা নে 2 টকা কিবা এটা কম, 2 টকা 2.5 টকা কিবা এটা কম। 46 টকাৰ ডিজেল যেতিয়া 98 টকাত কিনিব লগা হৈছে, গতিকে আৰু কিমান দাম বাঢ়িব তাত ঠিকেই নাই। আৰু প্ৰত্যেকবিধ জীৱনদায়িনী ঔষধৰ দাম দিনক দিনে বৃদ্ধি হৈয়ে আছে। অত্যাৱশ্যকীয় সামগ্ৰী, আলু, পিঁয়াজ, দাইল, মিঠাতেল, প্ৰত্যেকবিধ বস্তুৰ দাম বাঢ়ি আছে। গতিকে ভোট দিবলৈ যোৱাৰ আগতে চবে একবাৰ জানি যাওক, এইবোৰ কথাবোৰ মনত কৰি ভোট দিবলৈ যাওক। আৰু কৈ থাকে কথাই কথাই অৰুণোদয় দিছোঁ, আমি ৰেচন কাৰ্ড দিছোঁ। 5 কেজি চাউল আৰু অৰুণোদয় 1250 টকা দি 1 মাহ যায় নেকি? যিসকলে দম্ভ